হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, আজি 28/3/2024 তাৰিখে সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে প্ৰাথমিক বিদ্যালয়সমূহলৈ যে বিদ্যা প্ৰৱেশ সম্পৰ্কীয়। এইটো বহুত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলোৱে শেষলৈকে ভিডিঅ'টো চাব। নিৰ্দেশনাটোত কি আছে, বিদ্যা প্ৰৱেশ মানে কি, মই সকলো কথা জনাই দিম। তাৰ কাৰণে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব লাগিব। আৰু এনেকুৱা অৰ্ডাৰবিলাক লগে লগে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। অৰ্ডাৰটো পঢ়াৰ আগতে মই আপোনালোকক বুজাই দিছোঁ যে বিদ্যা প্ৰৱেশ মানেনো কি, যিটো একাডেমিক কেলেণ্ডাৰত আছিলে। যে সকলো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা 3মহীয়া খেল ধেমালি ভিত্তিক বিদ্যালয় প্ৰস্তুতিৰ মডিউল তৈয়াৰ কৰা হৈছে। এই মডিউলত বৰ্ণমালা, ধ্বনি, শব্দ, ৰং, আকৃতি আৰু সংখ্যাৰ বিষয়ে বুজাব পৰাকৈ বিভিন্ন ক্ৰিয়াকলাপ আৰু কৰ্মপতি সন্নিৱিষ্ট কৰা হৈছে। এই ক্ৰিয়াকলাপবোৰ সম্পন্ন কৰোঁতে সমনীয়া ল'ৰা ছোৱালী আৰু পিতৃ মাতৃৰ সহযোগিতা প্ৰয়োজন হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ NCERTৰ দ্বাৰা প্ৰস্তুত কৰা এই মডিউলখন ৰাজ্যিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ HCERT অসমীয়াত লগতে আন 7টা মাধ্যমলৈ অনুবাদ বা অভিযোগ। বিদ্যা প্ৰৱেশ ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ নিপুণ ভাৰত বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ ৰাষ্ট্ৰীয় অভিযানৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। প্ৰাক-প্ৰাথমিক শিক্ষা লাভৰ সুযোগ পোৱা বা নোপোৱাকৈ প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা সকলো শিশুৰ সৰ্বাংগীন বিকাশ আৰু শিকনৰ প্ৰতি লক্ষ্য ৰাখি এই মডিউল প্ৰস্তুত কৰা হৈছে। শিশুসকলক এক আনন্দময় বাতাবৰণৰ মাজত নিৰ্ভয়ে বিদ্যালয়ৰ শিক্ষাত প্ৰৱেশ কৰোৱাত এই মডিউলখন শিক্ষকসকলৰ বাবে নিশ্চিতৰূপে সহায়ক হ'ব। বিদ্যালয় প্ৰস্তুতিৰ এই কাৰ্যসূচীখন প্ৰথম শ্ৰেণীৰ 3 মাহ দৈনিক 4 ঘণ্টাকৈ সজাই পৰাই যুগুতোৱা হৈছে। ইয়াত খেল ধেমালি আৰু কৰ্ম অভিজ্ঞতা ভিত্তিক শিক্ষা পদ্ধতিৰ ওপৰত প্ৰাধান্য দিয়াৰ লগতে শিশুৰ বয়সোপযোগী ক্ৰিয়াকলাপ আৰু স্থানীয়ভাৱে উপলব্ধ ক্ৰীড়া সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। তো এইখিনিত কি লিখিছে আপোনালোকে নিশ্চয় বুজিয়ে পাইছে যে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা শিশুসকলক প্ৰথম 3 মাহ যিটো কাৰ্যকলাপ কৰা হ'ব, বিভিন্ন ধৰণৰ খেল ধেমালি আৰু কাৰ্যকলাপ কৰা হ'ব আৰু তাত 3টা উদ্দেশ্য থাকিব। আৰু এতিয়া আহোঁ যে মিছন ডাইৰেক্টৰে কি নিৰ্দেশনা দিছে সেই সম্পৰ্কে। হেল্ল' শিক্ষাগুৰুসকল, এইটো চাব পাৰে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম কাহিলীপাৰাৰ পৰা এই অৰ্ডাৰটো ওলাইছে ফ্ৰম ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা all district, the inspector of schools all districts, the district elementary education officers all district. তো এইটোত কি কৈছে চাওক, সাবজেক্টটো দিছে ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ বিদ্যা প্ৰৱেশ প্ৰগ্ৰেম ফ্ৰম এপ্ৰিল টু জুন 2024 ইন ক্লাছ 1। তো ইয়াৰ সাবজেক্টটো হৈছে যে বিদ্যা প্ৰৱেশ প্ৰগ্ৰেম যিটো এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে চলিব ক্লাছ 1ৰ কাৰণে, সেই সম্পৰ্কে। তো কি লিখিছে চাওঁ সকলক। Sir, Madam, you are awarded Vidya Pravesh is a school preparation program for 3 months, April to June 2024. তো Vidya Pravesh হল বিদ্যালয় প্ৰস্তুতিৰ এটা প্ৰগ্ৰেম যিটো 3মহীয়া এপ্ৰিলৰ পৰা জুন মাহলৈকে চলিব। Developed as an interim measure of all children who would enter grade 1 in academic year 2024-25. যাতে যিসকল ছাত্ৰ ছাত্ৰী একাডেমিক ইয়াৰ 2024-25ত ক্লাছ 1ত এডমিশ্যন লয়, তেওঁলোকৰ যাতে বিতৰ্গত যিটো মানে ডেভেলপমেণ্ট সেইটো মেজাৰ কৰিব পৰা যায়, যে সিহঁতে কিমান জানে, কি বস্তু শিকিছে সেইখিনি। NCERT has already issued and circulated the guidelines about implementation of this program throughout the country. NCERT-এ অলৰেডি কি কৰিছে, এনেকুৱা গাইডলাইন গোটেই দেশতে মানে গোটেই ইণ্ডিয়াতে চাৰ্কুলেট কৰিছে আৰু তাৰ ওপৰত কাম চলি আছে। চিলড্ৰেন হু এণ্টাৰ গ্ৰেড 1 কাম ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ডছ, যিসকল ল'ৰা ছোৱালী ডাইভাৰ্ছ বেকগ্ৰাউণ্ডৰ পৰা আহে, অৰ্থাৎ ডাইভাৰ্ছ বেকগ্ৰাউণ্ড বুলি ক'লে অশিক্ষিত ফেমিলি বা
পিছপৰা ঠাই সেইবিলাকৰ পৰা some of them have preschool or অংগনবাদী experience তাৰে কিছুমান কি কৰে আগতে অংগনবাদীত পঢ়িছিলে বা বেলেগ স্কুলত পঢ়িছিলে some have good home education experience কিছুমানৰ ঘৰুৱা শিক্ষাৰ এটা ভাল অভিজ্ঞতা থাকে কিছুমান ল'ৰা ছোৱালীৰ some others have come directly to the grade 1 without any prior experience or preschool education আৰু তাৰে কিছুমান আহে যিসকলৰ কি কোনো ধৰণৰ অভিজ্ঞতা নাই আগতে কোনো স্কুলতো যোৱা নাই The purpose of the program is to help teachers ensure that all children are exposed to a warm and welcoming environment when they are entered grade 1 তো এইটো এনেকুৱা এটা প্ৰগ্ৰেম বিদ্যা প্ৰৱেশটো যিয়ে কি কৰিব যিমানবিলাক ছাত্ৰ ছাত্ৰী অৰ্থাৎ ল'ৰা ছোৱালী ক্লাছ 1ত সোমাইছে সকলোকে মানে ওয়েলকাম কৰা স্বাগতম জনোৱা আৰু মানে সিহঁতক এটা উৎসাহ দিয়া দিস প্ৰগ্ৰেম ইজ এন ইন্টিগ্ৰেল পাৰ্ট অফ দ্য নিপুণ অসম মিছন ফৰ ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰিচি আৰু এই প্ৰগ্ৰেমটো নিপুণ অসমৰ এটা অংশ নিপুণ অসম যিটো ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰিচি program asile tar eta ongho a few important points regarding this to ei vidya probeshor kisuman important points bilak hol the program encompasses both literacy including pre-literacy and numeracy including pre-numeracy so ei program tue duita bostu hanguri hobo eta hol je jihokole literacy mane jihokolor ki akhoror gyan nai আখৰৰ জ্ঞান আৰু সংখ্যাৰ জ্ঞান এই দুয়োটা বস্তু এটোত সোমাই থাকে it is designed to be implemented at the beginning of grade 1 for 3 months and transacted as per the academic calendar devoted by HCRT Assam এটো আসলতে কেবল গ্ৰেড 1 অৰ্থাৎ ক্লাস 1 ৰ কাৰণে 3 মহীয়া এটা প্ৰগ্ৰাম যেটো একাডেমিক ক্যালেন্ডাৰ মতে set kora hoise HCERT Assam Vidya Pravesh activities are aligned to the key components and the learning outcomes of preschool Balbatika to ei Vidya Praveshor jibilak karjokolap ebilak asolte preschool orthat Balbatika boli jitu koy tar porai ona hoise ei activity bilak or current grade under Nipunoham ba current grade bully নিপুণ অসমৰ যেটো হেৰি আছে তাৰ পৰা আনিছে and are built upon 3 development goals আৰু ইয়াত তিনটা বিশেষ উদ্দেশ্য ৰখা হৈছে এক নম্বৰ হল HW তাৰ মানে হেলথ এন্ড ওয়েলবিং তাৰ মানে স্বাস্থ্য আৰু মানে স্বাস্থ্য ৰক্ষাৰ যেটো হেৰি এটো উদ্দেশ্য ৰখা হৈছে গোল টু ইসি ইফেক্টিভ কমিউনিকেশন কমিউনিকেটৰ্স তাৰ মানে যাতে ভালকে কথা বতৰা পাতিব পাৰে গোল 3IL involved learners তে ছাত্ৰ ছাত্ৰীক মানে ইনভলভ কৰিব পৰা যায় কিবা এটা কামত লগাব পৰা যায় তিনটা গোল মেইনলি ৰখা হৈছে the instructional design of Vidya Pravesh lays out detailed plans using activities games art integration and storytelling tools to achieve the 3 development goals to ইয়াত এই Vidya Pravesh programত না কিছুমান প্ল্যান কৰা হ'ব যত বিভিন্ন ধৰণৰ কাৰ্যকলাপ থাকিব যেনেকুৱা খেলা দুলা চিত্ৰাঙ্কন আৰু হাদু কথা কোৱা আৰু এইবিলাকে এই তিনিটা গোল যে আছে উদ্দেশ্য এই তিনিটা ফুলফিল কৰিব for children to maintain good health and well-being it includes a focus on physical and motor development socio-emotional development nutrition safety hygiene and sanitation the other two goals aim to build the foundations for literacy and numeracy তো প্ৰথম যেটো গোল আছে অৰ্থাৎ হেলথ এন্ড ওয়েলবিং মানে স্বাস্থ্য ভালে ৰখাৰ যেটো হেৰি তাতে কি ৰখা হ'ব মানে শাৰীৰিক আৰু মানসিক উন্নত বা সামাজিক আবেগিক উন্নতকৰণ নিউট্ৰিশন পুষ্টি সেফটি মানে সুৰক্ষা হাইজিন এন্ড স্যানিটেশন তা মানে হাইজিন এন্ড স্যানিটেশন মানে যিকোনো বস্তু যে কোনটো ভাল বেয়া হেতু চিনাকি কৰাই দিয়া আৰু আন যি দুটা গোল আছে অৰ্থাৎ উদ্দেশ্য আছে সেই দুটা অৰ্থাৎ সংখ্যাৰ জ্ঞান আৰু আখৰৰ জ্ঞান সেই দুটাও
বিল্ড করা হ'ব মানে তৈয়াৰ কৰা হ'ব ইন ভিউ অফ দ্য utmost importance of the program I request you to invariably ensure implementation of the program in grade 1 of all schools তো এই যেটো program বিদ্যা প্ৰবেশ তো ইয়াৰ গুৰুত্ব এইটোৰ কাৰণে ইয়াৰ গুৰুত্ব সম্পৰ্কে কি কৰিছে মিছন ডাইৰেক্টৰ জনে তেওঁ নিজে মানে অনুগ্ৰহ মানে ৰিকুৱেষ্ট জনাইছে যাতে এই প্ৰগ্ৰামটো ক্লাস 1 or karone hokulu schoolote solai it is expected that this program would support the learning and adjustment of children entering grade 1 with primary school curriculum at the beginning of the session to etue ki koribo grade 1 or orthat class 1 or chhatro chhatri prathomik bidyaloyot jitu curriculum ase tar logot nijoke khap khuat ki koribo sahay koribo and thereby ensure accomplishment of the set goal of FLN mission আৰু ইয়ে FLN or অৰ্থাৎ নিপুণ অসমৰ যেটো মিশন হেতু উদ্দেশ্যটো সম্পূৰ্ণ কৰিব the state has already developed a contextualized the Vidya Pravesh package for teachers and students in the form of teachers guide and worksheet respectively আৰু state অৰ্থাৎ ৰাজ্যখনে অৰ্থাৎ HCRT কি কৰিছে বিদ্যা প্ৰবেশৰ কাৰণে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ কেনেদৰে মানে শিক্ষকসকলে গাইড কৰিব আৰু কেনেদৰে মানে কাৰ্যবিলাক চলাই নিব তাৰ এটা সম্পূৰ্ণ পুথি আকাৰে এটা উলাইছে তাতে সব লিখা থাকিব the same has been provided to the schools for implementation আৰু হেতু প্ৰত্যেক বিদ্যালয়তে দিয়া হ'ব the state also trained the teachers on the implementation of the Vidya Pravesh along with the other aspects of Nipun Asam in the last 2 years আৰু যোৱা 2 বছৰত নিপুণ অসম আৰু বিদ্যা প্ৰবেশৰ বিষয়ে ৰাজ্যখনে বিভিন্ন অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ট্ৰেইনিং দিয়া হৈছে প্ৰশিক্ষণ দিয়া হৈছে for the academic year 2024 HCRT has Assam has revised the teachers guide and worksheet of students Vidya Pravesh and it has been planned to provide the same to the schools আৰু 24-25 বৰ্ষত HCRT কি কৰিছে সেই বিদ্যা প্ৰবেশৰ যেটো কাৰ্যক্ৰমণিকা আছে আৰু শিক্ষকসকলৰ গাইডৰ যেটো হেৰি আছে এটো আকৌ ৰিভাইজ কৰিছে পুনৰাবৃত্তি কৰিছে আৰু এটো সকলো স্কুলকে দি দিয়া হ'ব for the time being the Vidya Pravesh package will be shared through multimedia and you are requested to ensure the implementation of the same in class 1 বা বিদ্যা প্ৰবেশৰ বিষয়ে বিভিন্ন মিডিয়াটো দিয়া হ'ব আৰু শিক্ষকসকলক অনুৰোধ কৰিছে যাতে তেওঁলোকে ক্লাস 1 ৰ ক্ষেত্ৰত হেতু ইমপ্লিমেন্ট কৰে অৰ্থাৎ কাৰ্যত পৰিণত কৰে teachers will implement the package as they have already been trained up and on the basis of the resource already provided শিক্ষকসকলে যাতে এই সম্পূৰ্ণ পেকেজটো অৰ্থাৎ বিদ্যা প্ৰবেশৰ যেটো তিনিমহীয়া পেকেজ এটো যাতে ভালদৰে তেওঁলোকে ইমপ্লিমেন্ট কৰে অৰ্থাৎ কাৰ্যত পৰিণত কৰে যি ধৰণে তেওঁলোকক ট্ৰেইন কৰা হৈছে প্ৰশিক্ষণ দিয়া হৈছে বা যেটো কিতাপ তেওঁলোকক দিয়া হ'ব হেইমতে যাতে কৰে to ensure the implementation of the program in grade 1 for the month of April 2024 monitoring must be done involving DPOs DSCG and BSCG members consultants and data analysts of FLN and other stakeholders to এনেকুৱা বিভিন্ন ধৰণৰ এই বিষয়সকলে কি কৰিব এই বস্তুটো মনিটৰ কৰিব যে ক্লাস 1 ৰ ক্ষেত্ৰত এপ্ৰিলৰ পৰা জুন মাহলৈকে এই কাৰ্যকলাপবিলাক হৈ আছে নে নাই বিদ্যা প্ৰফেসৰ মনিটৰিং ফৰমেট ইজ এনক্লোজড হিয়াৰ উইথ the matter of implementation of Vidya Pravesh is to be discussed in DSCG, BSCG and monthly cluster level orientation of teachers. গতিকে এই বিদ্যা প্ৰবেশৰ ফৰমেটটো ইয়াত দি দিছে মই দেখুৱাই দিম আৰু হেতু কি কৰিব লাগিব ফিল আপ কৰিব লাগিব আৰু এই সকলে আহি পেলাই চাব DSCG BSCG বা এই ক্লাস্টাৰ লেভেল অৰ্থাৎ CRCC সকলে এটো চাব তো এটো আছিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়াৰ পৰা আৰু পিছত ফৰমেটটো দেখাই আছো আৰু বিদ্যা প্ৰবেশ অসমীয়াটো কি সংজ্ঞা দিছে হেতু মই ইয়াতে দি আছো বিদ্যা প্ৰবেশৰ মান্থলি ফৰমেটটো এনেকুৱা চাব এটো ফিল আপ কৰিব লাগিব আৰু পিছত ভিজিটৰ এজনে আহি পেলাই এটো চাই পেলাই ৰিমাৰ্কস দিব সাইন কৰিব আৰু ভিজিটৰ জনৰ ডেজিগনেশনও লিখিব তো চাও কি আছে নেম অফ ব্লক নেম অফ ক্লাস্টাৰ শিক্ষাখণ্ডৰ নাম ক্লাস্টাৰৰ নাম স্কুলৰ নাম ইউডাইস কোড অফ দা স্কুল স্কুলৰ ইউডাইস কোড লিখিব লাগিব টোটাল নাম্বাৰ অফ টিচাৰ্স ইন দা স্কুল মানে স্কুলখনত কিমানজন শিক্ষক শিক্ষয়িত্ৰী আছে এটো লিখিব লাগিব টোটাল নাম্বাৰ অফ টিচাৰ্স প্ৰেজেন্ট অন দা
ডে অফ ভিজিট, যিদিনাখন পৰ্যবেক্ষণ কৰিব সেইদিনা কিমানজন শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল সেইটো লিখিব লাগিব। টোটেল নাম্বাৰ অফ চিলড্ৰেন ইন দ্য স্কুল, বিদ্যালয়খনত কিমান টোটেল ছাত্ৰ ছাত্ৰী আছে। টোটেল নাম্বাৰ অফ চিলড্ৰেন প্ৰেজেণ্ট অন ডেট ডে অফ ভিজিট, ভিজিটৰ দিনা অৰ্থাৎ পৰ্যবেক্ষণৰ দিনা কিমানজন উপস্থিত আছিল। টোটেল নাম্বাৰ অফ চিলড্ৰেন ইন গ্ৰেড 1, গ্ৰেড 1ত কিমান ছাত্ৰ ছাত্ৰী আছে। টোটেল নাম্বাৰ অফ চিলড্ৰেন অফ গ্ৰেড 1 প্ৰেজেণ্ট অন ডে অফ ভিজিট, যিদিনাখন ভিজিট কৰিব সেইদিনা কিমানজন আছিলে গ্ৰেড 1ত ষ্টুডেণ্ট। নাম্বাৰ অফ টিচাৰ্ছ অলৰেডি ট্ৰেইনড অন নিপুণ অসম, কিমানজনক নিপুণ অসমৰ প্ৰশিক্ষণ দিয়া হৈছে সেইটো লিখিব লাগিব। ইজ দ্য টিচাৰ হেণ্ডবুক অফ বিদ্যা প্ৰৱেশ এভেইলেবল ইন দ্য স্কুল, বিদ্যা প্ৰৱেশৰ যিটো হাতপুথি আছে সেইটো স্কুলখনে পাইছেনে নাই সেইটো লিখিব লাগিব। ইজ দ্য ষ্টুডেণ্টছ ৱৰ্কবুক কাৰ্যপত্ৰ অফ বিদ্যা প্ৰৱেশ এভেইলেবল ইন দ্য স্কুল, ছাত্ৰ ছাত্ৰীৰ যিটো কাৰ্যক্ৰমণিকাৰ কিতাপ সেইটো আছেনে নাই সেইটো লিখিব লাগিব। ইজ দ্য স্কুল ইমপ্লিমেণ্টিং বিদ্যা প্ৰৱেশ ইন দ্য স্কুল, যে স্কুলখনে বিদ্যা প্ৰৱেশ এইটো ইমপ্লিমেণ্ট কৰিছেনে নাই, সেইটোৰ ওপৰত কাৰ্য কৰি আছেনে নাই। হেজ দ্য টিচাৰ ইউজ টিচাৰ্ছ হেণ্ডবুক অফ বিদ্যা প্ৰৱেশ, আৰু শিক্ষকসকলেও বিদ্যা প্ৰৱেশৰ হাতপুথি ব্যৱহাৰ কৰিছেনে নাই সেইটো লিখিব লাগিব। হেভ দ্য ষ্টুডেণ্টছ ইউজড ৱৰ্কবুক কাৰ্যপত্ৰ অফ বিদ্যা প্ৰৱেশ, ছাত্ৰ ছাত্ৰীসকলেও বিদ্যা প্ৰৱেশৰ যিটো কিতাপ আছে সেইটো ব্যৱহাৰ কৰেনে নাই সেই সম্পৰ্কে লিখিব লাগিব। তাৰপিছত ৰিমাৰ্কছ লিখিব ভিজিটৰে, তাৰপিছত চাইন কৰিব। এইখিনি আছিলে ফৰ্মেটটো, যে ফৰ্মেট ফৰ মনিটৰিং অফ অন দ্য ইমপ্লিমেণ্টেশ্যন অফ বিদ্যা প্ৰৱেশ প্ৰগ্ৰেম এট স্কুল ইন গ্ৰেড 1 আণ্ডাৰ নিপুণ অসম দিৱস।